হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি একচুৱেলি বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ তোমালোকক। চ' আজি তোমালোকৰ লগত ডিছকাছ কৰিম। এতিয়া যিহেতু গমেই পাইছোঁ তোমালোকৰ এক্সাম ফেব্ৰুৱাৰীত হ'ব, হয়নে? নৱেম্বৰ মাহৰ পৰা তোমালোকৰ তাত 3 মাহ সময় আছে, আৰু এই 3 মাহ তোমালোকে কেনেদৰে প্ৰডাক্টিভ হ'ব পাৰা, কেনেকৈ তোমালোকে ভাল এটা স্ক'ৰ কৰিব পাৰিবা, চ' সেইটোৰ ওপৰতে ডিছকাছ কৰিম, ঠিক আছে? চ' নৱেম্বৰৰ পৰা জানুৱাৰীলৈ তোমালোকৰ তাত 3 মাহ আছে। চ' এই 3 মাহ ৰিভিজন প্লেনটো তোমালোকে কেনেদৰে কৰিবা যাতে ভাল এটা স্ক'ৰ কৰিব পাৰা, হ'ল? চ' চোৱা, মান্থৰ মই নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এই 3টা মান্থ আছে, হয়নে? চ' আমাৰ মেইনলি ফ'কাছটো আমি ক'ত ৰাখিব লাগিব? ৰিভিজনত, হয়নে? যিমান ৰিভাইজ কৰিবা সিমানে তুমি ভাল মাৰ্কছ পাবা। পঢ়ি থাকিলেই নহ'ব, ইউ হেভ টু ৰিভাইজ, ৰাইট? যিমান ৰিভিজন কৰিবা সিমানে তুমি ভাল এটা স্ক'ৰ কৰিব পাৰিবা। আৰু লিখি লিখি যদি মুখস্থ কৰিবলগীয়া কিছুমান থাকে, চ' লিখি লিখি মুখস্থ কৰিবা যাতে বহুত টাইমলৈ মনত থাকে তোমালোকৰ, ঠিক আছে? চ' নৱেম্বৰ মাহত আমি আমাৰ ফ'কাছটো কি হ'ব যে ফাৰ্ষ্ট ৰাউণ্ড অফ ৰিভিজন কৰিম আমি, আৰু তাতে আমাৰ গ'লটো কি হ'ব যে আমি চাম যে 60% চিলেবাছ আমি কেনেদৰে কমপ্লিট কৰিব পাৰোঁ, হ'ল? তাতে ডিচেম্বৰ মাহত আমাৰ থাকিব যে ছেকেণ্ড ৰাউণ্ড অফ ৰিভিজন কৰিম, আমাৰ মেইন ফ'কাছটো। আৰু জানুৱাৰীত আমাৰ ফ'কাছটো থাকিব যে ফাইনেল ৰিভিজন আৰু মক টেষ্ট, হ'ব? আৰু গ'লত আমাৰ নৱেম্বৰ মাহত ক'লোঁ 60% চিলেবাছ আমি কমপ্লিট কৰিম। ডিচেম্বৰ মাহত ৰিমেইনিং 40%, চ' টোটেল 100% চিলেবাছ আমি বাই ডিচেম্বৰ 31st আমি কমপ্লিট কৰিব লাগিব যাতে আমি ভাল এটা স্ক'ৰ কৰিব পাৰোঁ। আৰু ইমানখিনি ডেডলাইন ৰখাবা যে 31st ডিচেম্বৰ এজ এ ডেডলাইন, যাতে সেইখিনিতকৈ বেছি এক্সিড নকৰে। এক্সিড কৰিলেও 5-6 ডেজ কৰিব পাৰে, তাতকৈ বেছি নহয়, যাতে আমি ৰিভিজন ভালদৰে কৰিব পাৰোঁ, ঠিক আছে? আৰু জানুৱাৰী মাহত আমাৰ মেইন গ'লটো থাকিব যে ফুল্লি এক্সাম ৰেডি হ'ব লাগিব, কাৰণ ফেব্ৰুৱাৰী মাহৰ এৰাউণ্ড 14-15 পৰাই তোমালোকৰ এক্সাম হ'ব, হয়নে? চ' ছেকেণ্ড উইকৰ পৰাই হয়, মেইনলি ছেকেণ্ড উইক বা থাৰ্ড উইকৰ পৰাই হয়। চ' সেইটো তোমালোকে মনত ৰাখিব লাগিব, হ'ল? তো নৱেম্বৰ মাহটো চাই লওঁ আমি কেনেদৰে কৰিম। চ' নৱেম্বৰ তোমাৰ 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ তুমি কেনেদৰে কৰিব পাৰিবা, অহাকালি 3 নৱেম্বৰ। চ' কালিৰ পৰা যদি কৰা, আমাৰ মেইন গ'লটো কি আছিল? 60% চিলেবাছ কমপ্লিট কৰা, হয়নে? চ' আমাৰ ছাবজেক্ট কি আছে? মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, MIL যোনটো আছামিজৰ যাৰ যি আছে, আৰু এটা থাকিল তোমালোকৰ ইলেক্টিভ ছাবজেক্ট, হ'ল? চ' কেনেদৰে চাবা যে মেথছৰ কাৰণে কোনকেইটা চেপ্টাৰ্ছ কভাৰ কৰিবা? বাৰু তোমালোকক মই সেইটো স্পেচিফিক ভিডিঅ' বনাই দিম, কোনকেইটা কৰিব পাৰা। একচুৱেলি ভিডিঅ' বুলি নহয়, তোমালোকে প্ৰায়ৰিটি বনাই ল'বা যে কোনকেইটা চেপ্টাৰ তোমালোকৰ ইজি লাগে, কোনকেইটা ডিফিকাল্ট লাগে, তোমালোকে ডিভাইড কৰি ল'বা। চ' যোনকেইটা ইজি লাগে প্ৰথমে কমপ্লিট কৰি লোৱা, হয় নহয়? চ' চেপ্টাৰ্ছটো কভাৰ এটলিষ্ট 8ৰ পৰা 10টা চেপ্টাৰ তোমালোকে কমপ্লিট কৰিবলৈ ট্ৰাই কৰিবা নৱেম্বৰ মাহত, হ'ল? এৰাউণ্ড তোমালোকৰ 8ৰ পৰা 10টা বুলি নহয়, এৰাউণ্ড মিনিমাম 8টা চেপ্টাৰ কমপ্লিট কৰিবলৈ ট্ৰাই কৰিবা নৱেম্বৰ মাহত, হ'ল? এতিয়ালৈ চাগে 8টা চেপ্টাৰটো তোমালোকৰ পঢ়াই হৈছে, 15-16টা চেপ্টাৰ আছে, হয়নে? চ' হাফ অফ দ্য চিলেবাছ ইউ হেভ টু কমপ্লিট বাই নৱেম্বৰ 30। চ' এৰাউণ্ড 8টা চেপ্টাৰ কমপ্লিট কৰিবা। আৰু মেইন ফ'কাছটো ক'ত দিবা যে মেথছৰ কাৰণে ফৰ্মুলাত দিবা। এক্সাম্পলছ, উদাহৰণ যিমানবোৰ থাকে যে ফৰ্মুলা এটা থকাৰ পিছত উদাহৰণৰ কিছুমান কুৱেশ্যনছ থাকে, সেইখিনি কৰিবা। তাৰপিছতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ মষ্ট ইম্পৰ্টেণ্ট। আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বুলি কওঁতে এটা কথা মনত ৰাখিবা তোমালোকৰ, আমাৰ HSLC মেক্সিমাম কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰেই ৰিপিট হয়, বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ কনচেপ্টেই ৰিপিট হৈ থাকে। চ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। চ' এইখিনি ভালদৰে চাবা। এণ্ড ছায়েন্সৰ কাৰণে এৰাউণ্ড 8 to 9 চেপ্টাৰ্ছ যিমানখিনি কমপ্লিট কৰিব পাৰা কৰিবা। এৰাউণ্ড 60%, মই কৈছোঁ ন 60% চিলেবাছ আমি কমপ্লিট কৰিব লাগিব, হ'ল? দেন ছায়েন্সত তোমালোকৰ যোনবোৰ চিত্ৰ থাকে ন, ফ্লাৱাৰ্ছ, মানে জবা ফুলৰ চিত্ৰ আছে বা আৰু কাৰোবাৰ চিত্ৰ আছে, চ' যোনবোৰ আঁকিব দিয়া থাকে বা কৈ দিয়ে যে এইটো কোনটো চিত্ৰ, সেনেকুৱা কুৱেশ্যন সোধে ন। চ' ডায়েগ্ৰামছ ক'বা তোমালোকে ভালদৰে চাবা, তাতে ছায়েন্সৰ কাৰণে ইকুৱেশ্যনছ যোনবোৰ আছে, চ' সেইবোৰ ভালদৰে চাবা। ছ'চিয়েল ছায়েন্সৰ কাৰণে তোমালোকে তাতো এৰাউণ্ড 8 to 9 চেপ্টাৰ্ছ তোমালোকে চাবলৈ ট্ৰাই কৰিবা। আৰু ইম্পৰ্টেণ্ট ডেটছ, যোনবোৰ ইম্পৰ্টেণ্ট ডেট থাকে ন, তাতে মেপছ, মানে ইণ্ডিয়াৰ মেপ হওক, তাৰপিছতে অসমৰ মেপখনত ডিগবৈ তেলৰ পুং ক'ত আছে, কাজিৰঙা অভয়াৰণ্য ক'ত আছে, পবিতৰা অভয়াৰণ্য ক'ত আছে,
চ' সেইবোৰ সুধি দিয়ে যে তো সেনেকুৱা ধৰণৰ কুৱেশ্যনছ তোমালোকে মাজে মাজে চাই থাকা এতিয়াৰ পৰাই আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি চালেই গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি আছে মেপৰ কাৰণে তোমালোকে টেনশ্যন ল'ব নালাগে জাষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি ভালদৰে চব পাৰি যাবা তাৰপিছতে ইভেণ্টছ মানে কোনখন যুদ্ধ ক'ত হৈছিল চ' সেইবোৰ তাৰিখসমূহ ভালদৰে মনত ৰাখিবা হ'ল ইংলিছৰ কাৰণে ইংলিছৰ লিটাৰেচি চেপ্টাৰ ছাবজেক্ট একচুৱেলি চ' তাতে 50% চিলেবাছটো তোমালোকৰ চাগে চালি হৈ যাব হয়নে চ' একচুৱেলি তাতেতো ক'বলৈ গ'লে মুখস্থ কৰিবলগীয়া আৰু থাকে মেক্সিমাম অসমীয়া ইংলিছ হয়নে চ' তাতে ট্ৰাই কৰিব যে অলমষ্ট 50% অফ চিলেবাছ তোমালোকে বাই নৱেম্বৰ 30 কমপ্লিট হৈ যায় হ'ব দেন তোমালোকৰ ইলেক্টিভ যোনটো ছাবজেক্ট আছে চ' ইলেক্টিভ ছাবজেক্টটোৰ তোমাৰ কিছুমানৰ এডভান্স মেথমেটিক্স আছে কিছুমানৰ আছামিছ আছে ৰাইট চ' তোমালোকে তাতো 8 to 9 চেপ্টাৰ্ছ কৰিবলৈ ট্ৰাই কৰিবা আৰু মষ্ট ইম্পৰ্টেণ্টলি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ যিমান কৰিবা তোমালোকৰ বাবে সিমানেই ভাল হ'ল কাৰণ মেক্সিমাম কুৱেশ্যন তেনেকেই আহে হ'ব এইটো হ'ল তোমালোকৰ নৱেম্বৰ মাহৰ কাৰণে আৰু তোমালোকৰ লগত মই ডিছকাছ কৰি দিছোঁ যে তোমালোকৰ ডেইলি ষ্টাডি প্লেন কেনেকুৱা হ'ব লাগে নৱেম্বৰ মাহটোৰ কাৰণে চ' নৱেম্বৰ মাহত তোমালোকেতো স্কুল যাই থাকিবা হয়নে চ' এতিয়া বাৰু কিবা ফেষ্টিভেল আহিছে ৰাসৰ ফেষ্টিভেল আহিছে কিবা আহিছে সেইটো বেলেগ কথা এদিন দুদিন এনেকৈ যাব পাৰে কিন্তু মষ্ট অফ দ্য টাইম তোমালোকে ট্ৰাই কৰিবা যে 2 hours মেথছক দিছা 2 hours ছায়েন্সক দিছা অলমষ্ট 1.5 ঘণ্টামান তোমালোকে ছ'চিয়েল ছায়েন্সক দিলা 1 ঘণ্টা তোমালোকে লেংগুৱেজ পেপাৰক দিলা ইট শ্বুড বি লাইক ইংলিছ হওক আছামিজ হওক দিলা তাৰপিছতে যিমানখিনি দিলা ন সেইখিনি ৰাতি শোৱাৰ আগত ৰিভিজন কৰিবা কাৰণ তুমি পঢ়ি থাকিলেই নহ'ব পঢ়া বস্তুখিনি যদি ৰিভাইজ নকৰা এদিন হ'লেও এদিন পাহৰি যাবা হয়তো পৰীক্ষাৰ টাইমত মনত নাহিব হয়নে চ' যিমানখিনি পঢ়িছা শোৱাৰ আগত ৰিভাইজ কৰিবা যাতে ভাল এটা মানে ভালকৈ বহুত দিনলৈ মনত থাকে হ'ল নেক্সট ডিচেম্বৰ তোমাৰ 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ বা 30 ডিচেম্বৰলৈ তোমালোকে কেনেদৰে কমপ্লিট কৰিবা চ' ৰিমেইনিং পৰ্চন যোনখিনি আমাৰ 40% আছিল চ' সেইখিনি কৰিবৰ কাৰণে চ' ইয়াতো মই ভাঙি দিছোঁ চ' মেথছৰ কাৰণে যোনকেইটা ৰিমেইনিং চেপ্টাৰ্ছ কাৰণ আমাৰ টাৰ্গেটটো কি আছিল টু কমপ্লিট 100% অফ চিলেবাছ আমি তাতে যদি 60% 8টাৰ পৰা 9টা চেপ্টাৰ আমি কমপ্লিট কৰিলোঁ বাকী 8টা চেপ্টাৰ আমি ডিচেম্বৰ মাহটোত কমপ্লিট কৰিব লাগিব হয়নে চ' ৰিমেইনিং চেপ্টাৰ্ছ প্লাছ কুৱেশ্যন প্ৰেক্টিছ কৰিবা মেথছৰ কাৰণে ছায়েন্সৰ কাৰণেও ৰিভাইজ অল ফৰ্মুলাছ প্লাছ ডেফিনেশ্যন যোনবোৰ আমাৰ সংজ্ঞা থাকে যে বল কাক বোলে পোহৰ প্ৰতিফলন কি পোহৰ প্ৰতিফলনৰ সূত্ৰকেইটা কি চ' এনেকুৱা ধৰণৰ ডেফিনেশ্যনছবোৰ বা ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ চাবা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা দেন ছ'চিয়েল ছায়েন্সৰ কাৰণে বাকী ৰিমেইনিং যোনখিনি পৰ্চনছ থাকিব সেইখিনি কমপ্লিট কৰি পেলাই ফুল চিলেবাছ তোমালোকে চাবা যে কেনেকৈ ৰিভিজন কৰিব পাৰি হ'ল ইংলিছৰ কাৰণে ছেম ৰচনা লিখিবলৈ ট্ৰাই কৰিলা লেটাৰ্ছ ৰাইটিং কৰিলা গ্ৰামাৰখিনি চালা সেইখিনি চাই যাবা হ'ল দেন আছামিছৰ কাৰণে ছেম ৰিভিজন চেপ্টাৰ কৰিবা হ'ল মেথছৰ কাৰণে একচুৱেলি মেইন ফ'কাছটো তোমালোকে ক'ত দিবা যে কুৱেশ্যন পেপাৰ ছল্ভ কৰিবৰ কাৰণে মডেল কুৱেশ্যন পেপাৰ ছল্ভ কৰিবৰ কাৰণে ট্ৰাই কৰিবা চ' ছেম ছায়েন্সৰ কাৰণে ছেম কৰিবা এটলিষ্ট দুখন কুৱেশ্যন মডেল কুৱেশ্যন পেপাৰ কৰিবলৈ ট্ৰাই কৰিবা কাৰণ যিহেতু তোমালোকৰ শেষেই হৈ যাব হয়নে চিলেবাছটো চ' দুখন মডেল কুৱেশ্যন পেপাৰ দিয়াটো চিম্পল হৈ যাবগৈ ইজি হৈ যাব কাৰণ ইমানখিনি ভালদৰে পঢ়িবাই তোমালোকে হয়নে ছ'চিয়েল ছায়েন্সৰ কাৰণে মেপছখিনি চাই থাকিবা হ'ল তাৰপিছতে ইম্পৰ্টেণ্ট তাৰিখসমূহ মনত ৰাখিবা দেন ইলেক্টিভ চেপ্টাৰো ছেম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিবা কুৱেশ্যন প্ৰেক্টিছ বেছিকৈ কৰিবা যদি কুৱেশ্যন বেংক আছে তাৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰিবা চ' মষ্ট প্ৰবেবলি যেতিয়া একচুৱেলি তুমি কিতাপখন পঢ়া ন কিতাপখন পঢ়াৰ পিছতে তুমি ট্ৰাই কৰিবা যে ভালকৈ কিতাপখন পঢ়িলা কিতাপ পঢ়াৰ পিছত যদি স্কুলৰ পৰা নোটছ তোমালোকক লিখাই দিছে সেইখিনি নোটছখিনি ৰিভিজন কৰিবলৈ ট্ৰাই কৰিবা এই নোটছখিনি ৰিভিজন কৰাৰ পিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিবা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰাৰ পিছতহে এক্সট্ৰা কুৱেশ্যন প্ৰেক্টিছ কৰিবা ঠিক আছে প্ৰথমে মেইন ইম্পৰ্টেণ্ট নিজৰ কিতাপখন কৰাৰ পিছত তুমি কুৱেশ্যন প্ৰেক্টিছ কৰিবা মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি কৰিবা প্ৰথমে কিতাপখন কৰিলা তাৰপিছত তোমাৰ যোনখিনি নোটছ আছে স্কুলৰ পৰা দিয়া সেইখিনি কৰিলা তাৰপিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিবা দেন এক্সট্ৰা কুৱেশ্যন প্ৰেক্টিছ ঠিক আছে দেন নেক্সট ডিচেম্বৰ মাহত তোমালোকে কেনেদৰে পঢ়িবা যিহেতু অলমষ্ট চবৰে খতমেই হৈ যায়গৈ হয়নে তোমালোকৰ চিলেবাছ ডিচেম্বৰ মাহলৈ চ' ডিচেম্বৰ মাহত তোমালোকে এক্সট্ৰা পুছ কৰিব পাৰা তোমালোকৰ ছাবজেক্ট কেইটাত
তেনেকৈ 2 ঘণ্টা তোমালোকে ছায়েন্সক দিছিলা ন নৱেম্বৰক, চ' ইয়াতে 3 ঘণ্টা দিয়া ছায়েন্সক, 3 ঘণ্টা মেথছত দিয়া, তাৰপিছতে 1.5 ঘণ্টা ছ'চিয়েল ছায়েন্সক দিয়া, 1.5 ঘণ্টা লেংগুৱেজ পেপাৰক দিয়া। মই মেথছ আৰু ছায়েন্সক কিয় দিব দিওঁ জানানে, যাত একচুৱেলি এইকেইটা চেপ্টাৰ অকণমান বেছি কনচেপচুৱেল হয়। যদি তোমালোকে লং টাৰ্মলৈ কুৱেশ্যন প্ৰেক্টিছ নকৰা বা নুবুজা টপিকখিনি, তোমালোকে লিখিব নোৱাৰিবা। চ' তোমালোকে এইখিনি অকণমান বেছিকৈ টাইম দিবা হ'ল। তাতে নেক্সট বাকী ৰিভিজন যে কৰিব লাগিব সেইটোতো মেইন ইম্পৰ্টেণ্ট, ৰিভিজন কৰিবাই তোমালোকে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ এটলিষ্ট 2-3 বাৰ যাতে তোমালোকৰ হৈ যায়, 5-10 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি যাতে ভালদৰে হৈ যায় হ'ল। দেন তোমালোকে জানুৱাৰী মাহত কেনেদৰে কৰিবা চোৱা, জানুৱাৰী 1st জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ তোমালোকৰ যিহেতু আমি নৱেম্বৰ মাহত পঢ়িলোঁ, ডিচেম্বৰ মাহত আমাৰ চিলেবাছ কমপ্লিট, এতিয়া আমাৰ মেইন ৰিভিজন হ'ব ফাইনেল প্ৰিপেৰেশ্যন বিফৰ এক্সাম প্লাছ মক টেষ্ট প্লাছ উইক এৰিয়া ফিক্সিং। যিমানখিনি পঢ়িলোঁ এতিয়া যোনখিনি আমাৰ উইক এৰিয়া আছে, যিমানখিনি আমি উইক পাইছোঁ, যিমানখিনি আমাৰ উইক পইণ্ট আছে, উইক টপিকছ আছে, সেইখিনি আমি ফিক্স কৰিবলৈ ট্ৰাই কৰিব লাগিব জানুৱাৰী মাহত হ'ল। আৰু জানুৱাৰী মাহত নতুন একো নপঢ়িবা, যিমানখিনি পঢ়িবলগীয়া আছে নৱেম্বৰ আৰু ডিচেম্বৰতে পঢ়ি শেষ কৰিবা হ'ল। চ' জানুৱাৰী মাহৰ প্ৰথম উইক 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰী তোমালোকে ফুল চিলেবাছ এখন এক্সাম, ফুল চিলেবাছ এটা দিবা, মানে মডেল কুৱেশ্যন পেপাৰ এখন দিলা হ'ল। আৰু প্লাছ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছটো কৰিবাই হ'ল। উইকটো ছেকেণ্ড উইকত কি কৰিবা, এগেইন প্ৰথমটো মক টেষ্ট দিবা প্লাছ সকলো ছাবজেক্টৰে দিবা হ'ল। থাৰ্ড উইকত একচুৱেলি 7 days পোৱা ন, চ' ডেইলি এটা এক্সাম দি যোৱা। আজি মেথছ দিলা, মেথছৰ কুৱেশ্যন পেপাৰখন দিলা, কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰিলা যে এইখিনি মোৰ ভুল হৈছিল, এইখিনি মই কেনেদৰে এতিয়া ঠিক কৰিব পাৰিম। আৰু সেই কুৱেশ্যন পেপাৰখনত কিমানটা তোমালোকৰ উইক টপিক আছিল আৰু সেইখিনি কেনেদৰে ফিক্স কৰিব পাৰি তোমালোকে চাব লাগিব। আৰু সেই কুৱেশ্যনখিনি ক'ৰ পৰা আহিছিল কিতাপখনৰ সেইখিনিও তোমালোকে চাব লাগিব। তাত কনচেপচুৱেল কুৱেশ্যন আছিল নেকি, তাতে মুখস্থ কৰিবলগীয়া কিছুমান আছিল নেকি, তাত সঘনাই ৰিপিট হৈ থকা কুৱেশ্যনছ আছিল নেকি, চ' সেইখিনি এনেকৈ চাব লাগিব হ'ল। থাৰ্ড উইকত 15 পৰা 21 জানুৱাৰীলৈ তোমালোকে যোনবোৰ তোমালোকৰ এতিয়া তুমি উইক 1 আৰু উইক 2 14 days তোমালোকে টেষ্ট দিলা, মানে এক্সাম দিলা। চ' এই 14 daysত তোমালোকে যিমানখিনি তোমালোকৰ উইক টপিকছ পালা লিখি ৰাখিবা। আৰু সেই উইক টপিকছখিনি ফিক্স কৰাৰ তোমাৰ টাইমটো হ'ল উইক নম্বৰ 3 15 to 21 জানুৱাৰী। চ' সেই উইক টপিকখিনি তোমালোকে ৰিভাইজ কৰিবা হ'ল। আৰু লাষ্ট উইকত তোমালোকে কি কৰিবা, 22 পৰা 31 তোমালোকৰ ফাইনেল মক টেষ্ট দিবা, এটা ফাইনেল মক টেষ্ট দিবা, যি কৰিলা হ'ল, সেইখিনিলৈ হৈ যাব। আৰু ৰিলেক্স কৰিবা আৰু ইমান মানে এটা লাইট ৰিভিজন কৰি ৰাখিবা একদম এক্সামলৈ, লাইক এৰাউণ্ড 14-15 মানৰ পৰা এক্সাম হ'ব ন, চ' তেতিয়ালৈ এটা লাইট ৰিভিজন কৰি যাই থাকিবা হ'ল। আৰু তোমালোকে কৰিবা, ইউ কেন ডু ইট অ'কে। আৰু তোমালোকৰ ডেইলি ৰুটিন তোমালোকে কেনেদৰে বনাবা, যে মৰ্ণিং 6 to 8 AM তোমালোকে ফৰ্মুলা বা ইম্পৰ্টেণ্ট ডেফিনেশ্যনছ মানে সংজ্ঞাবোৰ আছে আৰু ইম্পৰ্টেণ্ট নোটছ তোমালোকৰ যোনবোৰ ক্লাছ নোটছ সেইখিনি ৰিভিজন কৰিবা। তাৰপিছতে ডে টাইম মানে আফটাৰ স্কুলৰ পিছত তোমালোকে ৰিলেক্স কৰিবা আৰু পঢ়িবা হ'ল। তাৰপিছতে যদি টিউশ্যন কৰিবা। দেন নাইট ৰাতি তোমালোকে 8 পৰা 11 বজালৈ এখন চিম্পল পেপাৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰিবা, প্লাছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি কৰিবা হ'ব। আৰু বাই দ্য এক্সাম টাইম এণ্ড অফ জানুৱাৰী, যেতিয়া জানুৱাৰী শেষ হ'ব আৰু তেতিয়া তোমালোকৰ কি হ'ব জানানে, ইমানখিনি যদি কৰা তোমালোকে এটলিষ্ট 3টা মক টেষ্ট তোমালোকৰ কমপ্লিট হ'ব, প্লাছ 100% চিলেবাছ তোমালোকৰ ৰিভাইজ হ'ব 2 বাৰকৈ। আৰু 3 নম্বৰটো হ'ল ইউ উইল বি এক্সাম ৰেডি, ইউ উইল বি কনফিডেণ্ট। এইখিনি যদি এনেকৈ কৰি যোৱা তোমালোক এনেকুৱা লাগিব যে এক্সামৰ আগত মই গোটেইখিনি কৰি আহিছোঁ। আৰু এক্সাম টাইমত যেতিয়া লিখিবা যে গমেই পাবা ইমানখিনি তুমি কৰি আহিছা কষ্ট, আৰু সেই 3 ঘণ্টা টাইমত সেই কুৱেশ্যন পেপাৰখন কৰিব নোৱাৰিবা নেকি। 3খন প্লাছ মক টেষ্ট অলৰেডি তুমি দিয়ে গৈছা, মানে এক্সাম টাইমত আৰু এখনহে দিব লাগে, টোটেল 4খন। চ' ধুনীয়াকৈ হৈ যাব হ'ল। আৰু কিছুমান ইম্পৰ্টেণ্ট টিপছ আছে, কুইক টিপছ, এইখিনি মনত ৰাখিবা যে ইম্পৰ্টেণ্ট ফৰ্মুলা বা ডেফিনেশ্যনৰ তোমালোকে পেজ বনাব পাৰা যাতে তোমালোকৰ লাষ্ট টাইমত পঢ়িবলৈ সহজ হয়।
দেন তোমালোকে 31 ডিচেম্বৰটো এজ এ চিলেবাছ কমপ্লিশ্যন ডেটছৰ একদম ফাইনেল হিচাপে ৰাখিবা হা 31 ডিচেম্বৰটো তাতকৈ যাতে ইমান বেছি এক্সিড নহয় কাৰণ ৰিভিজনতো কৰিব লাগিব মানে এক্সামো দিব লাগিব তাৰপিছতে থাৰ্ড পইণ্টটো মনত ৰাখিবা যে এটলিষ্ট 6 আৱাৰ্ছ ডেইলি পঢ়িবা এটলিষ্ট 6 আৱাৰ্ছ হ'ল তাতকৈ বেছি হ'লে তোমাৰ নিজৰ ভাল যাতে তাতকৈ কম নহয় আৰু এভৰি ছানডে ট্ৰাই কৰিবা এখন চেম্পল পেপাৰ দিবলৈ আৰু কি ভুল হৈছে সেইখিনি এনালাইচিছ কৰিব হ'ল তাৰপিছতে স্কুলত এতিয়া গৈ আছা হয়নে স্কুলত কোনোবা এটা টপিকৰ ওপৰত তোমালোকে গ্ৰুপ ডিছকাশ্যন কৰিব পাৰা যিমান গ্ৰুপ ডিছকাশ্যন কৰিবা তোমালোকৰ কাৰণে ভাল একচুৱেলি গ্ৰুপ ডিছকাশ্যন কৰিলে গম পোৱা যায় যে কি ভুল হৈ আছে কি তুমি শুদ্ধ কৰি আছা চব গম পোৱা যায় মানে তোমালোকৰ ফ্ৰেণ্ডছে কি ভুল কৰি আছে কোনটো ভুল তুমি কৰিব নালাগে তেতিয়া গ্ৰুপ ডিছকাশ্যনৰ পৰা গম পায় হ'ল আৰু 6 নম্বৰ পইণ্টটো জানুৱাৰীত তোমালোকে নতুন চেপ্টাৰ পঢ়াটো এভইড কৰিবা একদম নপঢ়িবা হ'ল একচুৱেলি যিমান পঢ়িব লাগে নৱেম্বৰ ডিচেম্বৰ টাইম আছেতো ইউ হেভ এনাফ টাইম টু নাও ষ্টাৰ্ট এ নিউ চেপ্টাৰ ৰাইট নাও চ' কৰিব পৰা এতিয়া এটলিষ্ট জানুৱাৰীত যাতে নকৰা ঠিক আছে চ' জানুৱাৰীত কৰিলে একচুৱেলি ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ বুলি সেনেকুৱা নাথাকে চ' একচুৱেলি তোমালোকৰ চিলেবাছটো কমপ্লিটেই হৈ যায় হয়নে আৰু তোমালোকে নাভাবিবা যে আকৌ সেই জানুৱাৰী মাহতে তোমালোকে চিলেবাছ কমপ্লিট কৰিম বুলি ন জানুৱাৰী মাহটো অনলি ৰিভিজনৰ কাৰণে তোমালোকৰ ঠিক আছে চ' আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ চ' ভালদৰে পঢ়ি থাকা টাইম আৰু বেছি নাই তোমালোকৰ হাতত মানে চ' ভালদৰে পঢ়া এক্সাম ভালেই যাব দিয়া তোমালোকৰ চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম ঠিক আছে থেংক ইউ